যোৱা 25 ফেব্ৰুৱাৰীত ধেমাজি জিলা আজোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত কফুলনি গাঁৱৰ গিৰিজ গগৈ পত্নী জোনমণি গগৈ নামৰ এগৰাকী দুটা সন্তানৰ মাতৃ নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি ধেমাজি নগৰলৈ গৈ ঘৰৰ পৰা ওলাই অহা মহিলাগৰাকীক ঘৰত ঘূৰি নহাত পৰিয়ালৰ লোক এতিয়া শংকিত হৈ পৰিছে। মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে কেৰালাত। ঘৰৰ লোকে খা খবৰ কৰিও কোনো খা খবৰ নোপোৱাত এতিয়া শংকিত হৈ পৰিছে পৰিয়ালৰ লোক। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীক জনোৱা হয় যদিও আজি পৰ্যন্ত কোনো খবৰ নোপোৱাত কোনো সদাশয় ব্যক্তিয়ে খবৰ পাৰে 9678555054 নম্বৰত পৰিয়ালৰ লোকক যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। জোনমণি গগৈ মোৰ ডাঙৰ বোৱাৰী যোৱা 25 তাৰিখৰ দিনা 10 বজাৰ পৰাই ঘৰৰ পৰা তাৰমানে নাইকিয়া হৈছে আৰু মানে ক'লৈ গৈছে কি হৈছে আমি একো মুহূৰ্ত পোৱা নাই। বিচাৰ কুচাৰ কৰিছোঁ তাকো পোৱা নাই। ল'ৰা অকণমানি ল'ৰা দুটা আছে, ইমান সুন্দৰ সুন্দৰ ল'ৰা, তেনেকৈ যে এৰি যাব পাৰিলে তাকে মানে ভাবি বহুত দুখো লাগিছে, বেয়াও লাগিছে অন্তত। নাই নাই ঠাণ্ডা দিয়া হৈছে জহাখন, তাকে এতিয়ালৈকে একো মুহূৰ্ত পোৱা নাই, খা খবৰ নাই। মুঠতে এতিয়া তাই য'তে থাকক লাগে, মাত্ৰ আমি খবৰটো পালেই হয় যে আমুকতে আছোঁ বা ইয়াতে মই আছোঁ, আমাক সেইটোৱে লাগে। আছিলে ল'ৰাটো, মোৰ ডাঙৰ ল'ৰা ডাঙৰ বোৱাৰী কেৰেলাত আছিলে, এতিয়া সিও মানে আহি আছে এতিয়া ঘৰলৈ। এনেকৈ আমাৰ ঘৰৰ পৰা মানে বেলেগ হৈ থাকে আৰু, কিন্তু ঘৰটো ওচৰা ওচৰি হ'ব পাৰে কিন্তু বেলেগ আৰু এনেকৈ বেলেগকৈ থাকে মেলে খায়, ল'ৰা ছোৱালী চায়। ল'ৰাটো থাকে বাহিৰত, এনেকৈও কেতিয়াবা যায় ক'ৰবালৈ আকৌ আহে মানে। আগতো এনেকৈ মানে ওলাই যায়, এনেকৈ 15 দিন 20 দিনৰ মূৰত আহি আকৌ সোমাইহি ঘৰ, এনেকুৱা মানে। এতিয়াও সেই এনেকৈ ওলাই গুচি গৈছে, তেওঁলোকৰ একো মুহূৰ্ত পোৱা নাই, খা খবৰ পোৱা নাই।